সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত আটাইতকৈ কপাল ভাল বুলিব পাৰি ৰূপজ্যোতি কুৰ্মীক। মৰিয়নীত প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিদ্বন্দ্বী নাই। প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত মৰিয়নীত এক প্ৰকাৰ প্ৰত্যাহ্বানহীন ৰূপজ্যোতি কুৰ্মী। এতেকে প্ৰাৰ্থী পেনেলত সমষ্টিটোৰ পৰা প্ৰথমতেই নাম আছে ৰূপজ্যোতি কুৰ্মীৰ, অৰ্থাৎ প্ৰাৰ্থিত্ব নিশ্চিত। স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে এই কথা। বেলেগে তেনেকে টিকট খোজা নাই, ৰূপজ্যোতি কুৰ্মীৰ নামেই আছে। তথাপিতো সিলেকশ্যন হ'ব লাগিব, কিন্তু মুখ্যতঃ ইয়াত বহুত বেছি প্ৰাৰ্থীয়ে টিকট বিচৰা নাই, ৰূপজ্যোতি কুৰ্মীৰ নামটোৱে আগত আছে। ৰূপজ্যোতি কুৰ্মী নিজেই মন্ত্ৰী হ'ব নোখোজে, কাৰণ তেওঁ মাহত 30টা দিন তেওঁ মৰিয়নীত থাকিব খোজে। মন্ত্ৰী হ'লেতো ইয়াত 4 দিনো থাকিব নোৱাৰে। যিসকল মন্ত্ৰী হয় তেওঁলোকে গুৱাহাটীত মিনিমাম 25 দিন থাকিব লাগিব, সমষ্টিত 4 দিন। কিন্তু ৰূপজ্যোতি ফিল্ডৰ মানুহ, তেওঁ মৰিয়নীৰ বাদে গুৱাহাটীতে থাকিব নোখোজে। মই মাতিলেও কয়, দাদা মই মৰিয়নীত আছো। মঙলবাৰে মৰিয়নীত 28,000 হিতাধিকাৰীৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এলানি ৰাজনৈতিক মন্তব্য কৰে। বৈশাহাবী চাহ বাগিচাৰ খেলপথাৰত আয়োজিত চেক বিতৰণ অনুষ্ঠানৰ পৰাই কেইবাটাও উন্নয়নমূলক কামৰ উন্মোচন আৰু আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীজনে। কেইবাখনো দলং, জগন্নাথ দক্ষতা কেন্দ্ৰকে আদি কৰি মৰিয়নী সমষ্টিৰ কেইবাটাও উন্নয়নমূলক কাম কাজৰো আজি শুভ উদ্বোধন হ'ল। আৰু অহাকালি মই পুনৰ মৰিয়নীত আহিম, আমাৰ ওমেন ইউনিভাৰ্চিটিৰ ভৱনৰ উদ্বোধন হ'ব। মই ভাবোঁ যে মৰিয়নীত যথেষ্ট কাম হৈছে আৰু আগলৈও কাম হৈ থাকিব। ৰূপজ্যোতি কুৰ্মীৰ প্ৰাৰ্থিত্ব নিশ্চিত কৰাৰ লগতে মুখ্যমন্ত্ৰীজনে 90-95টা সমষ্টিত বিৰোধীৰ উপস্থিতি নস্যাৎ কৰে। 90-95টা সমষ্টিতো কোনো বিৰোধীয়ে নাই। মৰিয়নীত উন্নয়নমূলক কামৰ আৰম্ভণি কৰি এই অনুষ্ঠানৰ পৰাই ৰাজ্যত এক নেতিবাচক শক্তিয়ে ক্ৰীড়া কৰা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি উন্নয়নৰ ধুমুহাত নেতিবাচক শক্তি উৰি যাব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি বিগত 5 বছৰত বিকাশৰ বাবেই ৰাজ্যত আন্দোলনে গা কৰি উঠিব পৰা নাই বুলি দাবী কৰে হিমন্ত বিশ্ব শৰ্মাই। 5 বছৰতো এটাও আন্দোলন কৰোৱাব নোৱাৰিলে ইমান প্ৰচেষ্টাৰ পিছতো। তাৰ কাৰণ কি? যে বিকাশৰ ধুমুহাৰ আগত কোনেও আজি থিয় হ'ব পৰা নাই। 5 বছৰত কিমান আন্দোলন কৰাৰ প্ৰচেষ্টা চলিলে অসমত, মইতো অকলে থিয় হৈ থাকিলোঁ। আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অখিল গগৈ আৰু গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয় হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈক ভাৰত ফিলিপাইন্স ফ্ৰেণ্ডশ্বিপ গ্ৰুপৰ অধ্যক্ষ নিযুক্তি দিয়া প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীজনে। গৌৰৱ গগৈক পাকিস্তানৰ দায়িত্ব দিব লাগিছিল বুলি কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই। তেওঁক দিব লাগিছিল ভাৰত পাকিস্তানৰ, ভুলতে দি দিলে ভাৰত ফিলিপাইন। ভাৰত পাকিস্তানটো দিলে ভাল কৰি চলিলেহেঁতেন। তদুপৰি মৰিয়নীত অখিল গগৈয়ে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে প্ৰত্যাহ্বান সৃষ্টি কৰা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। বিৰোধীৰ মৃত্যতা হলেও বিজেপিৰে চৰকাৰ হ'ব বুলি দাবী কৰে মুখ্যমন্ত্ৰীজনে। ইণ্টাৰেষ্ট নাই, ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতা হলেও বিজেপিৰ চৰকাৰ হ'ব, এনেও বিজেপিৰ চৰকাৰ হ'ব, কোনেও ৰাখিব নোৱাৰে। ৰূপজ্যোতিয়ে যদি অখিলৰ লগত যদি ৰূপজ্যোতিয়ে যুঁজ দিয়ে বা জেদ কৰে বাগানৰ শ্ৰমিকৰ ল'ৰা এটাক, তেওঁৰ মানসিকতা কি থাকিব? তেওঁ যদি যুঁজ দিব লাগে ভাবি চিন্তি বোলে মই সুশান্ত বৰগোহাঁইত গৈ যুঁজ দিম, অলপ মিলে। বাগানৰ ল'ৰা এটাকহে তেওঁ বিচাৰি পালে নে যুঁজ দিবৰ কাৰণে? মৰিয়নীৰ পৰা গৌৰৱ চুতীয়াৰ ৰিপৰ্ট, আছাম টক্স। আছাম টক্স, আপোচবিহীন অসম কণ্ঠ।